সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, আপোনাৰ শুভ নামটো জনাওকচোন। মোৰ নাম শিবু ভকত। আপুনি কোন ঠাইৰ পৰা আহিছে? মই ধুবুৰী জিলা দিনকেটা গাঁও অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2020 লৈছোঁ। ছাৰ, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কেনেধৰণৰ ভক্তি সাধনা কৰিছিল ছাৰ? হয় ছাৰ, সন্ত ৰামপালজী মহাৰাজত গুৰুদেৱৰ ওচৰত অহাৰ আগতে মই পৰম্পৰাগতভাৱে চলি থকা ধৰ্ম কৰিছিলোঁ, যেনেকুৱা অনুকূল ধৰ্ম, তাৰপিছত শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মৰ ওপৰত মই লিপ্ত ছিলোঁ।
আৰু ছাৰ আপুনি যে সেই পৰম্পৰাগত যিবিলাক আমাৰ সমাজত প্ৰচলিত ভক্তি সাধনা আপুনি কৰিছিলে আপুনি গুৰু ধাৰণ কৰি কৰিছিল নে এনেই কৰি আছিল গুৰু ধাৰণ কৰি কৰিছিলোঁ আপুনি কিমান বছৰ ধৰি কৰি আছিলে সেই সাধনাবিলাক 24-25 বছৰ প্ৰায় হ'বগৈ আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰুমাজৰ শৰণলৈ কিয় আহিব লগা হ'ল হয় ছাৰ মই এদিন বজাৰলৈ ঘূৰিবলৈ গৈছিলোঁ তাত এদিন এজন মানুহৰ পৰা মই জ্ঞান গংগা পুস্তক পাইছিলোঁ সেই জ্ঞান গংগা পুস্তক ঘৰত আনি মই 2 মাহ 3 মাহ মান পঢ়িছিলোঁ তাৰ পৰা মই উপলব্ধি কৰিব পাৰিছিলোঁ যে এই জ্ঞান গংগাৰ জ্ঞানবিলাক সত্য হয় তাৰ পিছত মই গুৰু খুজিবলৈ চেষ্টা কৰিছিলোঁ তাৰ পিছত মই লাহে লাহে এই ধৰ্মৰ প্ৰতি মোৰ আকৰ্ষণ হয় আৰু মই লিপ্ত হওঁ আপুনি যিহেতু জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰি সন্ত ৰামপাল গুৰুমাজৰ শৰণ গ্ৰহণ কৰাৰ কথা আপুনি ব্যক্ত কৰিলে জ্ঞান গংগা পুথিখনত আপুনি এনেকুৱা কি জ্ঞান প্ৰাপ্ত কৰিলে যাৰ দ্বাৰা আপ্লুত হৈ আপুনি তেখেতৰ শৰণলৈ আহিব লগা হ'ল হয় ছাৰ জ্ঞান গংগা পুস্তকত এনেকুৱা জ্ঞান আছে যে আমি সকলো জীৱে এই কাল লোকত ৰৈ আছো এই কালে এদিনত 1 লাখ মানৱ শৰীৰ ভক্ষণ কৰে আৰু 6 লাখ জীৱ উৎপন্ন কৰে তাৰ পৰা মই এইটো জ্ঞান পাইছো যে আমি প্ৰত্যেকটো দিনে আমি বিপদত পৰি থাকো আমি আক্ৰান্ত প্ৰত্যেক দিন হৈ থাকো কিন্তু আমি তাৰ পৰা বাচিব নোৱাৰো সেই কাৰণে এইটোই সঁচা যে ৰামপালাজী গুৰুদেৱে কৈ যোৱা জ্ঞানবিলাক সত্য হয় সেই কাৰণে মই তাৰ পৰা পুস্তক লৈ জ্ঞান পোৱাৰ পিছত মই ল'বলৈ বাধ্য হৈছো আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ শিষ্যসকলৰ যেতিয়া অনুভৱ শুনো তেওঁলোকে নিজৰ মত ব্যক্ত কৰে যে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পোৱাৰ কথা আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনে ধৰণৰ লাভ পাইছে ছাৰ হয় ছাৰ গুৰুদেৱৰ সংগত হোৱাৰ আগতে মানসিকভাৱে বিকাৰগ্ৰস্ত ছিল তাৰ পিছত মই শাৰীৰিক মানসিক আৰু আধ্যাত্মিক এই তিনিওফালে মোৰ বিপদ আছিল কিন্তু মই যেতিয়া এই গুৰুদেৱৰ শৰণত আছিলোঁ তেতিয়া মই শাৰীৰিক মানসিক আৰু আধ্যাত্মিক তিনি দিশৰ পৰা মই লাভ পাইছোঁ তাৰ পিছত মই সকলো সময়তে চিন্তা ৰোগত আক্ৰান্ত ছিল আৰু মই মানুহৰ লগত ঘূৰিব নোৱাৰিছিলোঁ মোৰ ভিতৰে ভাৱে এটা ভয় আছিল মানুহৰ লগত চাই মই ভয় কৰিছিলোঁ কিন্তু গুৰুদেৱৰ শৰণত অহাৰ পিছত মোৰ এই সকলোবিলাক বেমাৰ নোহোৱা হৈ গৈছে আপুনি যেহেতু আপুনি মানসিক বিকাৰগ্ৰস্ত হৈ থকাৰ কথা ক'লে আপুনি সেই মানসিক বিকাৰগ্ৰস্ততাত কিমান বছৰ ধৰি ভুগি আছিলে প্ৰায় 2-3 বছৰৰ পৰ্যন্ত আছিলোঁ 2-3 বছৰ যেহেতু আমাৰ আধুনিকতাৰ যুগত চিকিৎসা পদ্ধতি উন্নত আপুনি সেই মানসিক বিকাৰগ্ৰস্ততাৰ বাবে ডক্টৰৰ কাষলৈ গৈছিল নে হয় ছাৰ গৈছিলোঁ মই বহুত ডক্টৰৰ কাষলৈ গৈছিলোঁ কিন্তু তাত গৈ মই একো লাভ পোৱা নাছিলোঁ কিন্তু যেতিয়া মই ডক্টৰৰ ওচৰত গৈছিলোঁ তেতিয়া মোক গুৰুদেৱে কোৱা বাণীবিলাক মোৰ মনত আছিল মই গুৰুদেৱে কোৱা বাণীবিলাক যিবিলাক মোক প্ৰথম মন্ত্ৰ দিছিল তেতিয়া মই চিকিৎসা কৰি আছিলোঁ সেই সময়তে আমি মন্ত্ৰবিলাক প্ৰয়োগ কৰি আছিলোঁ আৰু তাৰপিছত গুৰুদেৱৰ কৃপাত মই মাথোন 24 দিনৰ ভিতৰতে মই ৰোগৰ পৰা মুক্তি পাইছিলোঁ আৰু বৰ্তমান ছাৰ সেই মানসিক বিকাৰগ্ৰস্ততাৰ বাবে আপুনি তেনেকুৱা অসুবিধাত ভুগিব লগা হোৱা নাই ছাৰ এতিয়া গুৰুদেৱৰ কৃপাত মোৰ এতিয়া মানসিক বেমাৰবিলাক নাই মই এতিয়া গুৰুদেৱৰ কৃপাত সম্পূৰ্ণভাৱে সুস্থ আছোঁ ছাৰ যেহেতু আপুনি জনালে যে আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি যি মানসিক বিকাৰগ্ৰস্ততাত ভুগি আছিলে তাৰ পৰা পৰিত্ৰাণ পালে ইয়াৰ উপৰিও ছাৰ আপুনি পাৰিবাৰিকভাৱে অন্য আৰু কিবা লাভ পাইছেনে হয় ছাৰ পাইছোঁ আগতে আমাৰ পৰিবাৰ এনেকুৱা আছিল প্ৰতিগৰাকী মানে ব্যক্তিৰ লগত মোৰ কাজিয়া হৈছিল আৰু সকলো সময়তে বিৰক্তিবোধ কৰিছিলোঁ কিন্তু এতিয়া গুৰুদেৱৰ কৃপাত মোৰ পৰিয়ালৰ লগত হৈ থকা কাজিয়াৰ পৰা মই লাভ পাইছোঁ এতিয়া কাজিয়া নহয় আৰু গুৰুদেৱৰ কৃপাত এইটো ছাৰ আচৰিত কথা আপুনি অসমৰ পৰা তেখেতৰ শৰণাগত হৈ আপুনি মানসিক বিকাৰগ্ৰস্ততাত ভুগি থকা ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ লগতে আপুনি বিভিন্ন মানে পাৰিবাৰিক সমস্যাৰ পৰা পৰিত্ৰাণ পালে এইটো ছাৰ কেনেকৈ সম্ভৱ এজন সন্তৰ পৰা নাম দীক্ষা লৈ এনেধৰণৰ লাভ পাব পাৰি হয় ছাৰ গুৰু ৰামপালাজী মহাৰাজদেৱে কৈ গৈছে যে গুৰু গোবিন্দ দনখৰে কিসকো লাগু পায় বলিয়াৰে গুৰু আপুনি গোবিন্দ দিয়া বতায় গুৰু আৰু গোবিন্দ দুইজনৰ ভিতৰত যদি প্ৰথমতে আমি গুৰু ভজাও তেতিয়াহ'লে যদি গুৰুৰ প্ৰতি আমাৰ বিশ্বাস থাকে তেনেহ'লে আমি গুৰুৱে কৈ যোৱা বাণীৰ ওপৰত আমি নতশিৰ কৰি ল'ম তাৰপিছত আমি লাহে লাহে যেতিয়া বিশ্বাস স্থাপন কৰিব পাৰিম তাৰপিছত গুৰুৱে আমাক লাভ দিবলৈ আশীৰ্বাদ দিব আৰু ছাৰ আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে আমাৰ সমাজত প্ৰচলিত কিছু কৰ্মকাণ্ড যেনে কোনো লোকৰ মৃত্যু হয় দেহাৱসান ঘটে তেতিয়া শ্ৰাদ্ধ শৰাধকে আদি কৰি সেই কৰ্মকাণ্ডবিলাক কৰিবলৈ মানা কৰে আচলতে সন্ত ৰামপাল গুৰুমাজে সেই কৰ্মকাণ্ডবিলাক কিয় কৰিবলৈ মানা কৰে ছাৰ হয় ছাৰ মানে পবিত্ৰ বাইবেল বেদ পুৰাণ
গীতা সকলোবিলাক পুস্তকত লিখা আছে যে এই পিতা মাত্ৰা মৃত্যুৰ পিছত কৰিবলগীয়া কামবিলাক আমালোকৰ কৰিব নালাগে এইবিলাক শাস্ত্ৰৰ বিৰুদ্ধ হয় গুৰুদেৱে কৈ যোৱা সকলোবিলাক কথাৰ ওপৰত চাইহে তেওঁৰ আদেশবিলাক মানিব লাগে তেতিয়াহ'লে আমি এদিন মোক্ষ প্ৰাপ্তি কৰিব পাৰিম ছাৰ যেহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে যি অনুভৱ আপুনি আমাৰ দৰ্শকসকলৰ সন্মুখত দাঙি ধৰিছে যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ আপোনাৰ দৰে উপকৃত হ'ব পাৰে হয় ছাৰ মই আজি দৰ্শকক এইটোৱে ক'ব বিচাৰিছোঁ যে মই যেনেকৈ মানসিকভাৱে হৈ থকা বেমাৰৰ পৰা লাভ পাইছোঁ শাৰীৰিক আৰু আধ্যাত্মিকভাৱে মই লাভ পাইছোঁ তেনেকৈ আপোনালোকে যদি গুৰু চন্দ ৰামপালজী গুৰুদেৱৰ চৰণত আহি ভক্তি সহকাৰে মন একচিত্ত কৰি তেওঁৰ ওপৰত সমৰ্পণ হয় তেতিয়াহ'লে আপোনালোকৰো মোৰ দৰে লাভ পাব আৰু আপোনালোকে এদিন হ'লেও মোক্ষপ্ৰাপ্ত কৰিবলৈ সক্ষম হ'ব ছাৰ যেহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয় তেনে ক্ষেত্ৰত ছাৰ আমাৰ অসমৰ পৰা কোনো লোকে যদি নাম দীক্ষা লৈ ভক্তি কৰিব বিচাৰে কেনেকৈ ল'ব পাৰিব হয় আজিকালি আধুনিকতাৰ যুগত ইউটিউব আৰু ফেচবুকত গুৰুদেৱৰ মংগল প্ৰবচন আহে সেই মংগল প্ৰবচনৰ তলত মানে কেইটামান কণ্টেক্ট নম্বৰ থাকে সেই কণ্টেক্ট নম্বৰৰ যোগেদি আপোনালোকে নিঃশুল্কভাৱে গুৰু চন্দ ৰামপালজী মহাৰাজদেৱৰ পৰা নাম ল'ব পাৰে ধন্যবাদ থাকিল ছাৰ সঁচাই এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত সিফালৰ পৰা কোনোবা তেওঁৰ চুবুৰীয়া তেওঁৰ বান্ধৱী আহিল তেওঁ ক'লে সেই ছোৱালীজনীৰ নাম আছিল ৰমেশ জৈনৰ পত্নীৰ নাম আছিল কমলেশ তাই ক'লে যে এই কমলেশ তুমি গুগ্গাৰ পূজা নকৰিলা নেকি আজি তেতিয়া তাই ক'লে যে নহয় আমি গুৰু ধৰিছোঁ আৰু আমাৰ গুৰুজীয়ে মানা কৰি থৈছে এতিয়া আমি পূজা নকৰোঁ চুবুৰীয়াই ক'লে যে এনেকৈ গুৰুজীয়ে কোৱা সকলোবোৰ কথা নামানে আমিও ৰাধা স্বামীৰ নাম লৈ ৰাখিছোঁ আমিতো সকলো কাম কৰোঁ আৰু তেওঁ ক'লে যে এজন এনেকুৱা তেওঁ এই পূজা নকৰিছিলে দেৱতাসকলৰ আৰু তেওঁৰ এজনেই ল'ৰা আছিল সিও মৰি গ'ল এতিয়া কান্দি থাকে উচুপি আৰু শেষত ভয় খুৱাই হেৰিলে আৰু শেষত তাই সেইবোৰ যন্তৰ মন্তৰ কৰি দিলে গুগাৰ পূজা কৰিলে গুগ্গা পূজা কৰিলে আৰু পিছদিনাখনেই তেওঁৰ দুয়ো হস্পিটেল পাই গ'ল ছোৱালীজনীৰো মিৰ্গী আহিল তেওঁৰ উশাহ নাহা হ'ল প্ৰথমৰ দৰে অৱস্থা হৈ গ'ল এতিয়া তেওঁ ভয় খাই আছে যে মই কি ভুল কৰিলোঁ এতিয়া ভগৱতীয়ে বহুত খং কৰিব এতিয়া তুমি নাশ কৰি দিলা গঢ়ি উঠা সকলোবোৰ তেওঁ সুধিলে কি কথা হ'ল নাজানো আমি আকৌ তেনেকুৱা হৈ পৰিলোঁ সেই ভগৱত আহিলে তেওঁৰ ভগৱতৰ ওচৰত যিয়ে সম্পৰ্ক কৰাইছিলে দাসৰ সৈতে ভগৱানৰ যিয়ে পৰমাত্মাৰ নাম দিয়াইছিলে সেই ভগৱতৰ ওচৰলৈ গ'ল তেওঁৰ চুবুৰীতেই থাকিছিলে তেওঁ ক'লে যে আমাৰো একেই দুৰৱস্থা হৈ গ'ল সেই ৰমেশে ক'লে ভগৱতে ক'লে যে এনেকুৱাতো হ'ব নালাগিছিল তেওঁ নিজে আকৌ সম্পৰ্ক কৰিলে যে মই ক'ম তেওঁ আমাৰ সৈতে কথা পাতিলে লগ কৰিলে মই ক'লো তেওঁ অৱশ্যে কোনো ভুল কৰিছে হয়তো তেওঁ গ'ল তেওঁলোকৰ ঘৰলৈ কোনো নিয়ম ভংগ কৰিছে হয়তো परमात्मा कहते हैं जब लगन सा हमारी आना और काल लगे नहीं तेरा बाना পৰমাত্মাৰ মৰ্যাদা বচনক এনেকৈ মানি ল'বা যেনে লক্ষ্মণ ৰেখা আছিল সীতাই অলপমান পাৰ হৈছিলে তেওঁ ভাবিলে যে কি নষ্ট হ'ব সাধুতীয় হৈ আছে অলপ দি আহোঁ আটা এয়া দি দিওঁ এতিয়াই উভতি আহিম আৰু এই বুলি বাহিৰলৈ ওলাল ৰেখা পাৰ কৰিলে তেনেকৈ এতিয়া পুণ্যাত্মাসকল তেওঁ পাগল নাছিলে যিয়ে কৈ গৈছিলে সীতাই এইডাল ৰেখা পাৰ নকৰিব আৰু ইয়াকো এয়া লক্ষ্মণ ৰেখা বুলিয়ে মানি লোৱা যিটো মৰ্যাদা এই দাসে আপোনালোকক কৈছে যদি ইয়াক অলপমানো ভংগ কৰি দিয়ে তেনেহ'লে কালে লগে লগে আপোনাৰ ডিঙিত ধৰি ল'ব এতিয়া সেইজন ভগতে ৰমেশক লগত লৈ ঘৰলৈ গুচি গ'ল তেওঁ ঘৰলৈ যে বোলা চাওঁ কি হৈ গ'ল এনেকুৱা কিয় হ'ল আৰু তেওঁ ঘূৰি ঘূৰি পিছফালে এখন বাৰণ্ডা আছিলে তেওঁৰ ঘৰত এখন বাৰণ্ডা আগফালে আছিলে আৰু এখন বেক চাইডত তাৰ কাষত বাথৰুম আছিলে বাথৰুমৰ ফালে গুচি গ'ল
তাত দেখিলে যে পিছফালৰ বাৰণ্ডাত কিবা যেনেকৈ সাপৰ থাকে এটা কলহৰ তাৰ ওপৰত থকাখনত ঢাকোন কয় সেই ঢাকোনৰ ওপৰত কিবা পূজা কৰি থৈছে ধূপ ধূনা কিছুমান গুগল গাগল কৰি ৰাখিছে যেনেকৈ প্ৰসাদ দিলে কৰে তেতিয়া তেওঁ আহি সুধিলে যে এয়া কি কৰি থৈছা তোমালোকৰ ঘৰত ৰমেশে নিজৰ পত্নীক সুধিলে যে এয়া কি কৰিছা তেতিয়া তেওঁ ক'লে যে গুগা পূজা কৰিছিলো গুগাৰ বাবে পূজা আগবঢ়াইছিলো তেতিয়া সেই ভগৱানে ক'লে যে গুগা আকৌ আহি গ'ল তোমাৰ বহুত কষ্টৰে তেওঁ বাহিৰ উলিয়াইছিলো আকৌ মাতি ল'লা তুমি গুগাক তেতিয়া খুব খং কৰিলে তেওঁ স্বামীয়ে যে তুমি সকলো নষ্ট কৰি দিলা এতিয়া কি হ'ব তেওঁ সুধিলে যে তুমি এনেকুৱা কিয় কৰিলা তেতিয়া তেওঁ ক'লে এজন চুবুৰীয়া আহিছিল মইতো বহুত মানা কৰিছিলো পিছত মই ভয় খালো তেওঁ কৈছিলে যে তেওঁৰ এজন পুত্ৰ আছিল আৰু সি মৰি থাকিলে এই পূজা নকৰাৰ বাবে তেতিয়া মই ভয়তে ভাবিলো যে মই গুগাৰ পূজা কৰিয়ে দিওঁ परमात्मा कहते हैं 100 वर्ष सतगुरु की पूजा एक दिन आन उपासी वो अपराधी आत्मा फिर पड़े काल की फांसी এতিয়া সমাধান কি মোৰ লগত আকৌ সম্পৰ্ক কৰিলে আৰু মই ক'লো তেতিয়াহে নাম দিম যদি তুমি আগলৈ ভুল নকৰা নহলে কেতিয়াও নিদিওঁ এনেধৰণে হেকাদি মালিকে তেওঁলোকক ঠিক কৰিব বিচাৰিছিলে আকৌ দ্বিতীয়বাৰ নাম লৈ ল'লে গোটেই পৰিয়ালে এইটো চন 1995 কথা আছিল আজি 16 বছৰ হৈ গ'ল তেওঁলোকৰ ঘৰত কোনো ধৰণৰ কোনো অসুবিধাই নাই ইয়ালৈ আহে পাঠ কৰাই আৰু সৎসংগ শুনে সকলো ল'ৰা ছোৱালী সুস্থ পুণ্যাত্মাসকল পৰমাত্মাই কয় संसारी दी गल्ला चिन्हे ना बुझे शब्द जो गहरे नु ये मुर्दों सेती प्रीत लगावे न जाने सतगुरु मेरे नु এতিয়া যিজন মৰিলে তেওঁৰ মূৰ্তি বনোৱা আছে গাঁৱত আৰু বাবাজী আছিলে তপস্যা কৰিছিলে আৰু তেওঁলোকৰ সমাধিত পূজা কৰোঁ আৰু তোমালোক ভাল মানুহ কথাটো মগজুৰে ভাবা যেনেকৈ কোনো বৈদ্য আছিলে আৰু তেওঁ হীৰা চাই ঔষধ কৰি দিব পাৰিছিল আৰু ৰোগীও সুস্থ হৈ গৈছিলে বহুত ভাল কথা এতিয়া তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ সমাধি বনাই দিয়া য'ত তেওঁৰ অন্তিম সংস্কাৰ কৰা হয় বা তাৰ ওপৰত কিবা স্মৃতি তোৰণ বনাই মূৰ্তি স্থাপিত কৰি দিয়া আৰু যদি তেওঁক পূজা কৰিব যোৱা সেই বৈদ্যক তেওঁ কি ৰোগ ভাল কৰিব পাৰিব তেওঁ জানো ঔষধ দিব পাৰিব তেওঁ জানো হীৰা চাব পাৰিব নোৱাৰে চাব এতিয়া যেনেকৈ সেই বৈদ্য আছিলে এনেকুৱাই বৈদ্য এতিয়া বৰ্তমানত বিচাৰিব লাগিব যিজনে তোমাৰ হীৰা চাই ঔষধ ক'ব পাৰে পৰমাত্মাই এয়াই ক'ব বিচাৰে যে কিয় সেই মৃতসকলৰ পূজা কৰা মোক জীৱিতত পূজা মই সকলো কথা কম সকলো বিধি কম আৰু মুক্তি দিয়াম আকৌ কি কয় श्वेत छतर सिर मुकुट विराजे देखत ना उस चेहरे नु সতলোকৰ ভিতৰত পৰমাত্মা এক বহুত বিশাল ডাঙৰ গম্বুজৰ ভিতৰত বিৰাজমান থাকে ইয়াৰ ভিতৰত বহি থাকে সিংহাসনত আৰু মূৰত বগা সুন্দৰ মুকুট আছে মালিকৰ কোৱা হয় শ্বেত ছত্ৰশিৰ ওপৰত ছাতি থাকে যেনেকৈ আপোনালোকে দেখিছে ইয়াতো এয়া বনোৱা হৈছে তাততো অট'মেটিক বনাই থোৱা বিশাল ছাতি আছে বগা श्वेत छतर सिर मुकुट विराजे देखत ना उस चेहरे नु সেই ভগৱানৰ দৰ্শন নকৰা और ऊंची थड़िया खेती बोए ये भूल गए नज डरे नु এতিয়া যেনেকৈ যিসকলে বেলেগ উপাসনা কৰে সেয়া এনেকুৱা সাধনা হয় যেনেকৈ কৃষকে ওখ ঠাইত ওখ টিলাত বীজ দি খেতি ৰুই থৈছে আৰু কেতিয়াবা বৰষুণ হ'লে দুটামান দানা উপজে নহ'লে একোৱেই নহয় আৰু দেহেৰ সেয়া মাটি সমতল মাটি সাৰুৱা তাত দেহেৰ কোৱা হয় নিজৰা থাকে তাত নিজৰ মানে হ'ল তাত পানী ৰৈ থাকিব নোৱাৰে আৰু ওপৰত হোৱা বৰষুণৰ পানীও তাত আহি সিঁচনিৰ কাম কৰে এয়া হৈছে সেই পুৰণা দিনৰ বাণী আৰু সেই দেহেৰৰ ক্ষেত্ৰত এক একৰত 50 মোন গেহু হৈ যায় আৰু ওখ ঠাইততো দোধাৰি অৰ্থাৎ 10 কিলো নহয় কিয়নো সেই স্থান খেতিৰ বাবে উপযোগী নহয় গতিকে আমি যি আন উপাসনা কৰোঁ তাকে পৰমাত্মাই কৈছে যে ऊंची थड़िया खेती बोरे और भूल गए निज डरे नु নিজৰ সেই সৰ্বসুখদায়ক পৰমাত্মা কবিৰ দেৱক তুমি পাহৰি গৈছা আৰু এই আন উপাসনা ৰূপী পথাৰবোৰত খেতি কৰি বহি আছা ইয়াৰে তুমি নিৰ্ধন হৈ গৈ আছা আকৌ পিছত কি কয়
ये संसार समझदा नहीं कहंदा श्याम दोपहरे रू ओए होए गरीबदास ये वक्त जात है रोवोगे इस पैरे रू ये संसार समझदा नहीं और कहंदा श्याम दोपहरे नु ইয়াত ইমান কষ্ট আছে প্ৰাণীসমূহৰ পুণ্যাত্মাসকল আমাৰ এয়া অভ্যাস হৈ গ'ল আৰু যেতিয়া আপোনালোকৰ অলপমান সুখৰ আভাস হৈ যাব তেতিয়া চাব পৰমাত্মাই কয় যে সৎ লোকৰ তুলনাত তোমালোক এনেকৈ পৰি আছা এই কালে তোমালোকক ভাং খুৱাই ৰাখিছে कबीर ये माया अटपटी सब गट आन अड़ी और किस किस ने समझाऊं या कुआ बांग पड़ी যেনেকৈ কোনোবাই মদ খাই ৰাখিছে বা ভাং খাই আছে নিচা কৰি আছে আৰু জুন মাহত হাৰিয়ানা পাঞ্জাব ৰাজস্থান উত্তৰ প্ৰদেশত আৰু বাহিৰত পৰি আছে বাটত বালিত আৰু তেওঁক কোনোবাই যদি এনেকৈ কয় যে ভাই চোৱা ঘাম ওলাই আছে গোটেই আৰু তোমাৰ কিমান বেয়া অৱস্থা হৈ আছে কিমান কষ্ট আছে ওপৰৰ পৰা ৰ'দ পৰি আছে তুমি বিয়াহত মৰি আছা বৰা তোমাক উঠাই চালৈ লৈ যাও তেতিয়া মদাহীয়ে কয় যে মোক এৰি দিয়া মই ভালেই আছো এতিয়া আমি এই স্থিতিত আছো পৰমাত্মাই কয় ইয়ে সংসাৰ সমঝদা নাহি কেন্দা শাম দোপহৰ নু তেওঁ কয় যে ঠাণ্ডা হয় কোনো অসুবিধা নাই মোৰ কোনো গৰম লগা নাই এতিয়া যেনেকৈ আত্মীয়সকল কোৰ্টত লগ কৰে কোৰ্ট কাছাৰীত আৰু এজনে আনজনক হেণ্ডশেক কৰে আৰু হাত মিলাই আৰু সোধে কি খবৰ কয় যে ভালে আছো ফূৰ্তিৰ কোৰ্টত কি কাম তুই দুখী হৈ আছে আৰু কৈ আছে মই ফূৰ্তিত আছো আমি কেৱল ফূৰ্তিৰ কথা ক'বহে জানো ফূৰ্তিৰ বিষয়ে একো নাজানো মেডিকেলত যাওঁ যেতিয়া কোনো শিশু বেমাৰত পৰি যায় তেতিয়া আত্মীয় হস্পিটেলত চাবলৈ যায় প্ৰথমতেতো হাত মিলাই আৰু সোধে ভালে ভালে আছা নহয় আৰু শিশুটোৰ কি অৱস্থা মৰাৰ অৱস্থাত আছে তেতিয়া কি ফূৰ্তি থাকিব ন बता हम इसे कहते हैं ये संसार समझदा नहीं कहंदा श्याम दोपहरे नु জুই লাগি আছে আৰু কৈছে যে ফূৰ্তিত আছে নে নাই এই লেতেৰা লোকত ফূৰ্তিৰ কি স্থান আৰু পৰমাত্মাই কয় गरीबदास ये वक्त जात है रोवोगे इस पैरे नु এই সময় যদি হাতৰ পৰা ওলাই যায় এই ভগৱানৰ জ্ঞান এই ভক্তি আৰু যদি ইয়াৰ মাজত গুচি যায় ভক্তি নকৰে কোৱা হয় এটা সময়ত তুমি কান্দিবা হাতলৈ নাহিব আৰু মনুষ্য জীৱন তোমাৰ আৰু কুকুৰ হৈ গলিয়ে গলিয়ে আপোনালোকে দেখিছে ৰাতিৰ সময়ত ঠাণ্ডাত পীড়িত হৈ থাকে আৰু কুকুৰে কেনেকৈ ৰাতি কান্দি থাকে আপুনি হয়তো দেখিছে কিয়নো এতিয়াতো আমি মনুষ্য হয় আৰু মনুষ্যও আমি দ্বিতীয় টাইপৰ হৈ পৰিছো আমি ভক্তিহীন হৈ পৰিছো এতিয়া আমাৰ কাৰোৰে প্ৰতি দয়া নাহে এতিয়া এই জ্ঞানৰ ৰশ্মিৰে আপোনাৰ আত্মা ইমান নিৰ্মল হৈ যাব যে যদি কোনো দুখী প্ৰাণী আপোনালোকে দেখে আপোনাৰ আত্মাই কান্দিব যে সঁচাকৈ ইমান কষ্ট এই প্ৰাণীৰ কিয়নো এতিয়া আপোনাৰ নিচা আঁতৰি যাব এই জ্ঞানৰ এণ্টিবায়টিক খালে যেনেকৈ কুকুৰে ওপৰলৈ মুখ কৰি কৰে এনেকৈ কৰি থাকিলে একো নহ'ব এতিয়া পৰমাত্মাই কয় যে গৰীবদাস এজন ভক্ত হয় এবাৰ হাতৰ পৰা যদি এই শৰীৰ ওলাই যায় আৰু যদি ভক্তি নহয় ৰোগে স্পেৰেনো এই সময়ক মনত পেলাই পিছত কান্দিবা এতিয়া পৰমাত্মাই পৰিচয় দিলে मैं तो दे दी है बाल मैयाणे नू मैं तो दे दी है बाल मैयाणे नू मैं तो दे दी याणे नू मैं तो दे दी है बाल मैयाणे नू गीता और भागवत पढ़े ना बूझे शब्द ठिकाने नू गीता और भागवत पढ़े ना बूझे शब्द ठिकाने नू मन मुथरा दिल द्वारका नगरी तू क्या करे बरसाने नू এতিয়া কি কয় শ্ৰীমদ ভাগৱত গীতা পঢ়া আৰু হৰে ৰাম হৰে কৃষ্ণ শ্ৰী ৰাধে 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 শ্যাম মিলায়ে ওম নমঃ শিৱায় এইবোৰ মন্ত্ৰ গীতাত আছে জানো कहते हैं गीता और भागवत पढ़े ना बूझे शब्द ठिकाने नू 7 দিনৰ ভাগৱতৰ কথা শুনিছে যাৰ কখৰো জ্ঞান নাই মুক্তিৰ মাৰ্গ কি হয় কি সেই কৃষ্ণজীৰ সেই লীলাসমূহ পঢ়িলে কি মুক্তি প্ৰাপ্ত হ'ব গীতাৰ ভিতৰত যি মন্ত্ৰ লিখা আছে সেয়া এটাও জপ নকৰে
আন সকলো জপ কৰা পঢ়া গীতা गीता और भागवत पढ़े नहीं बुझे शब्द ठिकाने नु শব্দ ঠিকানেনো অৰ্থাৎ এই নিজ মন্ত্ৰৰ ফালে কোনেও ধ্যান নিদিয়ে যে কোনটো মন্ত্ৰৰে মুক্তি হ'ব जब फुरमान धनी का आवे को रखे घर जाने नु কিমান ডাঙৰ কথা কৈছে আদৰণীয় গৰীব দাস চাহেবজীয়ে যিয়ে পৰমাত্মাৰে পৰিচিত হৈছিলে আৰু ভগৱানে তেওঁ সতলোকলৈ লৈ গৈ পুনৰ এৰি দিছিলে আদৰণীয় গৰীব দাসজীক তেওঁ কৈ আছে ভগৱানক নিজৰ চকুৰে দেখা কথা जब फुरमान धनी का आवे को रखे घर जाने नु जा सतगुरु का शरणा लीजे जो मेटे जम तलबाणे नु मैं तो दे दी है बालम याणे नु मैं तो दे दी है बालम याणे नु मैं तो दे दी है बालम याणे नु याणा माने अनजाने ইয়াত কি কৈছে জব ফুৰমান ধনিকা আৱে যেতিয়া আপোনাৰ সময় সম্পূৰ্ণ হৈ যাব আপোনাৰ জীৱন সমাপ্ত হৈ যাব তেতিয়া আহিব আদেশ ওপৰৰ পৰা যে উলিওৱা ইয়াত ইয়াৰ পৰা লৈ বোলা উলিয়াই দিয়া এই শৰীৰৰ পৰা কোৱা হয় আকৌ कौन रोके घर जाने नु और फिर क्या बताते हैं जा सतगुरु का शरणा लीजे जो मिटे जम तलबाणे नु সেই সদগুৰু শৰণলৈ আহা যিয়ে কালৰ দূতক কয় যে পলাই যায় ইয়াৰ পৰা আমি ইয়াৰ আয়ুস এক্সটেণ্ড কৰি দিছো जम जो राजा से डरे ये मिटे कर्म के लेख अगली असल कबीर हैं ये कुल के सतगुरु एक काल डरे करतार से जय 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 जगदीश ये जोरा जोड़ी झाड़ता पगर्द डारे शीश परमात्मा क्या बताते हैं काल जो पीसे पीसना ये जोरा है पनिहारे ये दो असल मजदूर हैं मेरे सतगुरु के दरबारे এতিয়া আদৰণীয় গৰীব দাস চাহেবজী পৰমাত্মাৰ সামৰ্থ্যৰে পৰিচিত হ'ল তেতিয়া তেওঁ ক'লে যে কাল তো পিছে পিছনা এই 21 ব্ৰহ্মাণ্ডৰ স্বামী ব্ৰহ্ম কপিৰ পৰমাত্মাৰ চাকৰ হয় বুলি ধৰা আৰু জোৰা হে পনিহাৰ ইয়ামত কয় এওঁতো পৰমাত্মাৰ পানী ধৰে চাকৰণী হয় তেওঁৰ যেনেকৈ তেওঁৰ আদেশ অবিহনে এওঁ ভৰিও উঠাব নোৱাৰে काल दरे करतार से करतार कौन कबीर इज गॉड अनंत कोट ब्रह्मांड का एक रति नहीं भारे सतगुरु पुरुष कबीर हैं ये कुल के सिरजनहारे काल डरे करतार से ये किस ब्रह्मांड का स्वामी और जय 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 जगदीश अरे एওঁলোকে জোৰা জোৰা বুলি কয় মৃত্যুক জোৰা জুৰিয়ে जो करे परमात्मार জোতা চাফা কৰে এই মৃত্যুৱে কৰে আৰু আকৌ সেই ধূলিক মূৰত লগায় অৰ্থাৎ ইমান সমৰ্থবান আমাৰ ভগৱান গৰীব দাসজীয়ে কয় যে সদগুৰুৰ শৰণলৈ আহিলে এতিয়া ধৰ্মৰাজৰ ভয় কিহৰ বেলেগৰ কথাটো এৰিয়েই দিয়া ইয়াৰ ন্যায়াধীশ ভয়ত কপে ভগৱানৰ নামেৰে এবাৰ কবিৰ পৰমাত্মাই গৰীব দাসজীক যেতিয়া ওপৰলৈ লৈ গৈছিল সতলোকলৈ তেতিয়া ধৰ্মৰাজৰ ৰাজসভাত ন্যায়াধীশৰ ৰাজসভা পাইছিলে আৰু তাত গৈ পৰমাত্মাৰ শক্তিক দেখি ধৰ্মৰাজে সিংহাসন এৰি থিয় হৈ গ'ল নিজৰ চিট এৰি আৰু ক'লে যে ভগৱান আহক বহক যেতিয়া পৰমাত্মা কবিৰ পৰমেশ্বৰ যিয়ে থিয় হৈ ধমক দিছিলে যেনেকৈ উচ্চ অধিকাৰীয়ে তলৰ অধিকাৰীসকলক ধমক দিয়ে আৰু আদেশ শুনায় এনেকৈ পৰমাত্মাই ধমক দি আছিলে कहते हैं धर्मराय दरबार में दी कबीर तलाक मेरे भूले चूके हंस को तो पकड़िए मत कजाक এতিয়া ধৰ্মৰাজে ক'লে যে হে ভগৱান মোৰ উপায় নাইকিয়া মোৰ যেনেকৈ আপোনাৰ শৰণলৈ অহাৰ আগতে এওঁ বহুত পাপ কৰিছিলে ইয়াৰ ফলটো মই দিবই লাগিব প্ৰভু তেতিয়া পৰমাত্মাই কি কয় कर्म भ्रम ब्रह्मांड के मैं पल में कर हूँ नेस और जिन हमारी दुहाई दी सो करो हमारे पेश কয় যে তোমাৰ ইয়াত যিবোৰ কৰ্ম আছে এই সকলোবোৰ মই কেনসেল কৰি দিম कहते हैं परमात्मा बताते हैं जब ही सतना मर्दय दरो और भयो पाप को नाश जैसे चिनगारी अग्नि की पड़े पुराने घास পৰমাত্মাই কয় যে এই পাপবোৰৰ মই নাশ কৰি দিম গতিকে এই ধৰণে গৰীব দাসজীয়ে কৈ আছে আমাৰ পৰমাত্মাৰ সমৰ্থতাৰ কথা কাল দৰে কৰতাৰ সে পিছত এই কালৰ ওচৰলৈ গৈছিলে তেওঁ মূৰটো তললৈ কৰি ল'লে
আৰু তেওঁৰ মূৰৰ ওপৰত ভৰি থৈ পৰমাত্মাই গৰীব দাসীক ওপৰলৈ লৈ গৈছিল। তেওঁ এই 11 নম্বৰ দুৱাৰখন বন্ধ কৰি ৰাখিছে। দশম দুৱাৰ আপোনালোকে শুনিছে চাগে। এইবোৰ মিছা কৈ আছিলে, ইনকমপ্লিট নলেজ আছিলে সকলোৰে। কালৰ জালৰে সকলোবোৰ খেল আছিলে, জাল আছিলে। এতিয়া 11 নম্বৰ দুৱাৰ যি হয়, এই পৰব্ৰহ্মৰ লোকৰ, এই অক্ষৰ পুৰুষৰ লোকত 7 সংখ্য ব্ৰহ্মাণ্ডত প্ৰৱেশ কৰাৰ, আৰু পৰব্ৰহ্ম অৰ্থাৎ অক্ষৰ পুৰুষৰ 7 খণ্ড ব্ৰহ্মাণ্ডক পাৰ কৰি 12 নম্বৰ দুৱাৰ আহে, আকৌ ইয়াক পাৰ কৰি সতলোকলৈ যোৱা যায়। তাতে তেওঁ বহি আছিলে লুকাই, যাতে তাৰ পৰা কোনো পাৰ হৈ যাব নোৱাৰে। তাতে আমাক ভেটা দি আছিলে, কেৱল কবিৰ পৰমাত্মা আৰু তেওঁৰ সৎ সাধকেহে যাব পাৰে। আৰু যেতিয়া এই মন্ত্ৰৰ সৎ নামৰ তাত জপ হয় আৰু সাৰ নাম লগত থাকে, তেতিয়া কালে নিজৰ মূৰ তললৈ কৰি লয়। जैसे परमात्मा कहते हैं, जैसे फणपति मंत्र सुन रखे फण सकोड़, ऐसे बीरा मेरे मंत्र तयु काल लवे मुंह मोड़े। जैसे फणपति अर्थात हर्पक সাপৰ বেজে এটা মন্ত্ৰ কৈ দিয়ে, মন্ত্ৰ কোৱাৰ লগে লগে যদি সি ফণা ধৰি থাকে, সেয়া তললৈ গৰি লয় আৰু পলাবলৈ চেষ্টা কৰে। এই মন্ত্ৰত ইমান শক্তি আছে। तो परमात्मा कहते हैं, जैसे फणपति मंत्र सुन रखे फण सकोड़, ऐसे बीरा मेरे मंत्र तयु काल लवे मुंह मोड़े। এই কালৰ এনেকৈ মূৰ তললৈ হৈ যাব আৰু ইয়াৰ ওপৰেৰে আমি যাম। तो गरीबदास जी कहते हैं, काल डरे करतार से। कबीर परमात्मा उन्होंने बता दिया अनंत कोट ब्रह्मांड का एक रति नहीं बाहर, और सतगुरु पुरुष कबीर हैं ये कुल के सृजनहार। काल डरे करतार से जय 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 जगदीश, और ये जोरा जोड़ी झाड़ता पगरत डारे शीस। और काल जपी से पीसना, और यह मौत है पनिहार, ये 2 असल मजदूर हैं मेरे सतगुरु के दरबार। তেতিয়া পৰমাত্মাই কয়, এতিয়া ইয়াত প্ৰসংগ আহিছে যে जब फुरमान धनी का आवे, को रखे घर जाने नु, जा सतगुरु का शरणा ले ले जो मेटे जम तलबाणे नु। তলবানা মানে সম্বন্ধ। যেতিয়া জন্মৰ সম্বন্ধ আহে, তেতিয়া কৈ লৈ যোৱা, মই কেঞ্চেল কৰি দিছো, গুচি যোৱা, মোৰ ভকত তোমাৰ লগত নাযায়। এজন ভগতে কৈ আছিলে যে মই আপোনাৰ জ্ঞান শুনি থৈছিলো ভগৱানৰ, যে কবিৰ পৰমাত্মাৰ সাধকক যমৰ দূতে লৈ যাব নোৱাৰে। আৰু এয়া সঁচা কথা, গেৰেণ্টিড কথা হয়। যমৰ দূত আপোনাৰ ওচৰলৈ আহিব নোৱাৰে। তেওঁ কৈ আছিলে যে সপোনত মোৰ ওচৰলৈ 2-4, তেওঁলোক 2জন আহিছিল, 2 আছিলে নে 4 বুলি কৈ আছিলে তেওঁ। আৰু তেওঁলোকে মোক ধৰিলে বাহুত আৰু মোক শৰীৰৰ পৰা উলিয়াই লৈ গ'ল। শৰীৰ মোৰ তলত পৰি আছিলে আৰু মই ওপৰলৈ গৈ আছিলো। মই সুধিলো যে তোমালোকে মোক ক'ত লৈ গৈ আছা, মোক সেইটোতো কোৱা। তেওঁলোকে ক'লে, আহা আমি কৈ আছো, ধৰ্মৰাজৰ ৰাজসভাত গম পাবা, আৰু তাত তোমাৰ লিখা জোখা আছে, আৰু তেতিয়াহে ক'ব পৰা যাব তোমাক ক'ত লৈ যোৱা হ'ব। তেতিয়া তেওঁ ক'লে, তেওঁৰ মনত পৰিলে যে তোমালোক কোন হয়, যমৰ দূত নেকি? তেতিয়া সিহঁতে ক'লে, নহ'লে কি দেখিছ আমাক? তেওঁ ভাবিলে যে মোকতো যমৰ দূতে লৈ যাব নোৱাৰে, কিয়নো আমি ভগৱানৰ ভক্ত হয়, কবিৰ পৰমেশ্বৰৰ। ইমানখিনি কথা শুনাৰ পিছতেই মোৰ তেওঁলোকৰ লগত কাজিয়া লাগি গ'ল। সিহঁতে মোক মাৰিছে, মই সিহঁতক মাৰিছো, এনেকৈ লাগি আছিলো। এনেকে মোক চুচৰাই মেলি লৈ গ'ল ধৰ্মৰাজৰ ওচৰলৈ। আৰু তেতিয়া তেওঁ ক'লে যে তোমালোকে মোক এনেকৈ লৈ যাব নোৱাৰা, মইতো ভগৱান কবিৰ চাহেবৰ ভগত হয়। তাৰ মাজৰে এজনক পঠালে যে ফুটি আহাগে, যোৱা, ভুলতে যাতে আমি এনেই মাৰ নাখাওঁ। ই ইমান কনফিডেণ্টলি কৈ আছে, গতিকে যোৱা, ফুটি আহা ধৰ্মৰাজক। এজন গ'ল তালৈ। তেওঁ ক'লে যে মহাৰাজ, আপুনি এনেকৈ আমাক যিজন মানুহ আনিবলৈ পঠিয়াইছিলে, তেওঁ কৈছে যে তেওঁ কবিৰ চাহেবৰ ভগত হয়, আৰু তোমালোকে মোক লৈ যাব নোৱাৰা, তোমালোক এলাউড নহয় মোক লৈ যাবলৈ। ধৰ্মৰাজে নিজৰ বহীখন চালে আৰু ক'লে যে এৰি দিয়া তেওঁক, এনেকৈ মোকো মাৰিবি কেতিয়াবা তহঁতে। তেওঁ উভতি আহিলে আৰু ক'ব ধৰিলে, এৰি দিয়া এওঁক নিব নালাগে। ধৰ্মৰাজে আদেশ দিছে, এৰি দিয়া এওঁক সোনকালে। তেতিয়া সিহঁত দুটাই মোক এৰি দিলে। ওপৰৰ পৰা মই এনেকৈ আহি পৰিলো, আৰু মই উলটি আহি তলৰ একেবাৰে শৰীৰত প্ৰৱেশ কৰিলো, আৰু একেবাৰে এনেকৈ উঠিলো, গোটেই ঘামি গলো, মুখ শুকাই গ'ল, আৰু হাত চাওঁতে হাতটো উঠা নাছিল, ভৰি লৰাওঁতে ভৰিটো লৰা নাছিল।
তাৰ পাছত 5 মিনিটৰ পিছত মোৰ গতিবিধি শৰীৰৰ ঠিক হ'ল আৰু মোৰ মনত পৰিলে যে আজিতো মোৰ মৃত্যু হৈছিলে। আজি মোৰ মৃত্যু হ'ল হয় যদি সদগুৰুৰ চৰণত নাথাকিলোহেঁতেন। আৰু পুণ্যাত্মাসকল তেতিয়া তেওঁৰ দৃঢ় বিশ্বাস হ'ল যে যিবোৰ কথা আজিলৈকে আমি মালিকৰ শুনি আছিলো সেই সকলোবোৰ সঁচা হয়। এতিয়া ইয়াত কি কৈছে? जब फरमान धनी का आवे को राखे घर जाने नु কৈছে যে কোনে ৰাখিব পাৰিব যেতিয়া আদেশ আহিব মালিকৰ। গতিকে কি কৈছে? जा सतगुरु का शरणा ले ले जो मिटे जमतल बाणे नु এই কালৰ আদেশক কেঞ্চেল কৰি দিয়া। जम जोरा जासे डरे मिटे कर्म के लेख अदली असल कबीर है। আদলি মানে ন্যায়কাৰী, বাস্তৱিক ন্যায়াধীশ কবীৰ হয়। और कुल के सतगुरु एक। बोलो सतगुरुदेव जय हो। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সৰ্বসৃষ্টি ৰচনহাৰ কুল মালিক কবীৰ পৰমেশ্বৰজী, এওঁ আমাৰ পৰম পিতা হয়। এওঁ সমগ্ৰ সৃষ্টিৰ ৰচক হয়। তেওঁ সেই পৰমাত্মা হয় যাৰ বিষয়ে বেদত গীতাত এটা বিশেষ প্ৰকৰণ আছে যে পৰম অক্ষৰ ব্ৰহ্ম পৰমাত্মা, পৰম অক্ষৰ ব্ৰহ্ম যি শক্তি হয় তেওঁৱেই পাপ নাশক হয়, তেওঁৱেই আমাৰ জনক হয়, তেওঁৱেই আমাৰ কালৰ বন্ধনক নাশ কৰিব পাৰে। সেই পৰমাত্মাৰেই ভক্তি কৰিব লাগে। পুণ্যাত্মাসকল, সেই পৰমেশ্বৰে স্বয়ং আহি আমাক জ্ঞান দিছে যে তোমালোক ইয়াৰ বাসিন্দা নহয়, আপোনালোকৰ ইয়াত নিজৰ ঠিকনা নাই। আৰু যিসকল পুণ্যাত্মাক পৰমাত্মাই আহি লগ কৰিলে, তেওঁলোকক বুজালে, তেওঁলোকে পৰমাত্মাক চিনি পাইছে। পিছত এই মহাপুৰুষসকলেও পৰমাত্মাৰ পৰা পোৱা জ্ঞানৰ ঢোল পিটিলে যে কবীৰ ইজ গড। हम सुल्तानी नानक तारे दादू को उपदेश दिया जात जुलाहा भेद न पाया का सीमा है कबीर हुआ। এই ধানক ৰূপত, যি শিপিনী ৰূপত পৰমাত্মা বাৰাণসীৰ ভাৰতবৰ্ষৰ পবিত্ৰ মাটিত কাশী চহৰত 120 বছৰ আছিলে, সশৰীৰে আহিছিলে, সশৰীৰে গুচিও গ'ল। কিয়নো তেওঁ সেই পৰমাত্মা হয় যি অজন্মা হয়, কোনো মাৰ পৰা জন্ম হোৱা নাই। সেই পৰমেশ্বৰে আমাৰ সকলোৰে ৰচনা কৰিলে আৰু যিসকল মহাপুৰুষে তেওঁক পালে তেওঁলোকে সেই পৰমেশ্বৰৰ মহিমাক ক'লে। अनंत कोट ब्रह्मांड का एक रति नहीं भारे सतगुरु पुरुष कबीर हैं ये कुल के सिरजनहार। পুণ্যাত্মাসকল, মনুষ্য জীৱন বাৰে বাৰে প্ৰাপ্ত নহয় আৰু মনুষ্য জীৱন পায়ো যিয়ে হৰিনাম নলয়, যেনেকৈ পানীবিহীন কুঁৱা বনোৱাৰনো কি অৰ্থ? পৰমাত্মাই আহি আমাক সচেতন কৰি দিছে যে এই মনুষ্য জীৱনক এই কাল প্ৰেৰণাৰে কেৱল ইয়াত এই সাংসাৰিক ভৌতিক সুখক সংগ্ৰহ কৰোঁতেই জীৱন ব্যৰ্থ কৰি দিয়া। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, কি নাম আপোনাৰ? মোৰ নাম কমলদেৱ ঋষিদেৱ হয় ছাৰ। কমলদেৱ, আপুনি ক'ৰ পৰা আহিছে? ছাৰ, মই ৰিয়া বিহাৰৰ বাসিন্দা হয়। কমলদেৱ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? 6 জুন 2017। 6 জুন 2017। আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? 6 জুন 2017। 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 6
সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? ছাৰ আগতে মই কবিৰ মঠত আছিলোঁ। যেতিয়া চতুৰ্থ শ্ৰেণীত পঢ়ি আছিলোঁ সেই সময়ত
কবিৰ মঠত লৈছিলোঁ নাম দীক্ষা। তাৰপিছত ছাৰ কিছুদিনৰ পিছত দেৱীৰ পূজা কৰিবলৈ ধৰিলোঁ দুৰ্গাৰ। তাৰপিছত গুচি গ'লোঁ আনন্দ মাৰ্গী পন্থীলৈ। তাতেও একো লাভ নহ'ল। তাৰপিছত গুচি গ'লোঁ শিৱগুৰুত। শিৱ চৰ্চাৰ বাবে বহু ঠাইলৈ গ'লোঁ। তাতেও না কোনো পৰমাত্মাৰ দৰ্শন হ'ল। যি কামৰ বাবে মই গৈছিলোঁ, যে মালিকক লগ পাওঁ, পৰমাত্মাক লগ পাওঁ, যিয়ে সকলোকে বনাইছে, সেই পৰমাত্মাক বিচাৰি মই ঘূৰি ফুৰিব ধৰিলোঁ। ছাৰ এনেকৈ ঘূৰি ফুৰি মই ইয়াতেও একো নাপালোঁ শিৱগুৰুত। তাৰপিছত মই সন্ত মঠলৈ আহিলোঁ। সন্ত মঠতো প্ৰায় ৩-৪ বছৰ থকাৰ পিছত তাতেও মই যি বিচাৰি আছিলোঁ যে সকলোৰে মালিক সেই পৰমাত্মা হয়, আৰু কিতাপত পঢ়িছিলোঁ কিবা, আৰু সন্তসকলে কয় যে পৰমাত্মা নিৰাকাৰ হয়, তাতেও কয় যে পৰমাত্মা নিৰাকাৰ হয়। তাৰপিছত সেই পন্থও এৰি দিলোঁ, তাতেও একো লাভ নহ'ল। তাৰপিছত মই সন্ত মঠৰ পৰা গুচি গ'লোঁ মই মুছলমান ধৰ্মলৈ। মুছলমান ধৰ্মত ডাঙৰ ডাঙৰ মৌলানাক লগ কৰিলোঁ আৰু পৰমাত্মাৰ বিষয়ে সুধিলোঁ। তেতিয়া তেওঁলোকে ক'লে যে পৰমাত্মা নিৰাকাৰ হয়, কিন্তু তেওঁ দৰ্শন দিয়ে। তেতিয়া ক'লোঁ ঠিক আছে, মই দৰ্শন কৰিব বিচাৰোঁ সেই মালিকৰ, আৰু তাৰ বাবে মই আপোনাৰ ওচৰলৈ আহিছোঁ। তেতিয়া ক'লে দীক্ষা ল'ব লাগিব, বৈধ হ'ব লাগিব। তেতিয়া মই মুছলমান ধৰ্মত দীক্ষিত হ'লোঁ। তালৈ যোৱাৰ পিছত বহু ঠাইত জলচা ইত্যাদিৰ বাবে গ'লোঁ, কিন্তু তেওঁলোকে ক'লে যে যেতিয়ালৈকে গৰু মাংস নোখোৱা পৰমাত্মাক দৰ্শন কৰিব নোৱাৰা। তেতিয়া ক'লোঁ যে পৰমাত্মাৰ দৰ্শন যেতিয়া হৈ যাব ছাৰ, তেতিয়া মাংস কি? যিয়ে কয় মই খোৱা আৰম্ভ কৰিম। কিন্তু তাতেও দৰ্শন নাপালোঁ। ক'লে যে আপুনি জামা মছজিদত শুব লাগিব অকলে। সেয়াও কৰিলোঁ মই, কিন্তু আল্লাহক মই তাতেও লগ নাপালোঁ। 2-3 বছৰ তাত থাকিলোঁ, নামাজো পঢ়িছিলোঁ সকলো বিধি বিধানেৰে, কেৱল মাংস নাখাইছিলোঁ। মই কৈ দিছিলোঁ যিদিনা মই আল্লাহৰ দৰ্শন কৰিব পাৰিম, আল্লাহে মোৰ লগত কথা পাতিব আৰু লগ পাই যাম তেওঁক, সেইদিনাহে মই মাংস খাম। তাৰপিছত ছাৰ মই বহুত কষ্ট কৰিলোঁ, নামাজ পঢ়িলোঁ, বহুত মৌলবীৰ লগত ঘূৰিলোঁ, কিন্তু আল্লাহক ক'তোৱে লগ নাপালোঁ। তাৰপিছত তাৰ পৰা লাহে লাহে মন আঁতৰিব ধৰিলে। যাৰ বাবে গৈছিলোঁ যে মই পৰমাত্মাক লগ পাম, আল্লাহক লগ পাম, তাতেও সফলতা নাপালোঁ। তাৰপিছত ছাৰ মই গুচি গ'লোঁ দীপজ্যোতি জাগতি সংস্থানলৈ, আশুতোষ মহাৰাজৰ তাত দীক্ষা ল'লোঁ। আশুতোষ মহাৰাজৰ ওচৰত প্ৰায় 3 বছৰ থাকিলোঁ। তাত যি দীক্ষা ল'লোঁ, তাত ক'লে যে ইয়াত আপুনি পৰমাত্মাক দৰ্শন কৰিব পাৰিব, ঈশ্বৰক আপুনি চাব পাৰিব। গতিকে ছাৰ তাতেও মই বহুত আস্থাৰে গ'লোঁ। যি পন্থতেই গ'লোঁ, বহুত আস্থাৰে সেই পৰমাত্মাৰ দৰ্শন কৰিবৰ বাবে, যে পৰমাত্মা কোন হয়, সকলোৰে মালিক এজন, তেওঁৰ সন্ধানত গ'লোঁ, কিন্তু ক'তোৱে মই পৰমাত্মাৰ দৰ্শন নাপালোঁ। তাৰপিছত ছাৰ মই সন্ত কুমাৰ স্বামীৰ পিছত তাৰপিছত মই গ'লোঁ ইছাই ধৰ্মলৈ। ঈছা মছিৰ ওচৰত দীক্ষা ল'লোঁ। তাতে পানীত ডুবাই দিয়া হয়, তেওঁলোকক বাপ্তিজ বুলি কোৱা হয়। ছাৰ তেওঁলোকে ক'লে যে এই পানীৰ ভিতৰতে আপোনাৰ সাক্ষাৎ হৈ যাব পৰমেশ্বৰৰ। যেতিয়া তাত দীক্ষা ল'লোঁ, তেতিয়া তাতো ওপৰলৈ অহাৰ পিছত সুধিলে পাষ্টৰসকলে যে কিবা দেখা পালানে? মই ক'লোঁ একো দেখা নাপালোঁ। ক'লে কিছুদিন ইয়াত থাকা, আপুনি দেখিব পৰমেশ্বৰে দৰ্শন দিব। তাতেও প্ৰায় 3 বছৰ থাকিলোঁ। 3 বছৰ থকাৰ পিছত ছাৰ মোৰ মন আৰু না মোৰ আৰ্থিক স্থিতি ভাল হ'ল, না শাৰীৰিক লাভ হ'ল কিবা, না ঈশ্বৰৰ দৰ্শন হ'ল মোৰ। গতিকে ছাৰ তাৰ পিছত মোৰ মনলৈ আহিল যে এতিয়া ভক্তি নকৰোঁৱেই আৰু লাহে লাহে মই নাস্তিকতাৰ ফালে আগবাঢ়িব ধৰিলোঁ। ছাৰ কি কাৰণত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? এনেকুৱা হ'ল, মোৰ ল'ৰাটোৱে ক'লে যে এজন সন্ত আছে, তেওঁৰ প্ৰবচন সৎসংগৰ কিবা কৈ আছে, সৎসংগ টিভিত সন্ত ৰামপালদেৱ মহাৰাজে, গতিকে আপুনি সেয়া চাওক দেউতা। তেতিয়া ক'লোঁ মই আৰু কাকোৱে নাচাওঁ, মই
এতিয়া আৰু কোনো সন্তৰ ওচৰলৈ নাযাওঁ। মই ভাগৰিছোঁ, কাৰোৱে সৎসংগ নাচাওঁ। কিন্তু সি বহুত জোৰ কৰিলে মোৰ ল'ৰাটোৱে। তেতিয়াহে মই সেই সৎসংগ চালোঁ আৰু ক'লোঁ, যিহেতু ইমান জোৰ কৰি আছা এবাৰ চাওঁ। চোৱাৰ পিছত তাত দেখুৱাই আছিলে সন্ত ৰামপালদেৱ মহাৰাজে দেৱী পুৰাণৰ পৰা যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ঈশ্বৰ নহয়, তেওঁলোকৰো জন্ম মৃত্যু হয়। তেতিয়া আগ্ৰহ বাঢ়িলে। আগ্ৰহ বঢ়াত সেইদিনাৰ পৰা মই 2 মাহলৈকে ছাৰ মই সৎসংগ শুনি থাকিলোঁ। সকলো গ্ৰন্থ শিৱ পুৰাণৰ পৰা, কোৰাণৰ পৰা, বাইবেলৰ পৰা 2 মাহলৈকে সৎসংগ শুনাৰ পিছত মোৰ এনেকুৱা লাগিল যে আজিহে মই কোনো সঁচা সন্ত পালোঁ। এতিয়া মই ভগৱানক বিচাৰি পাম। তাৰপিছত তাতে যে হালধীয়া শাৰী আহে সাধনা চেনেলত, তাৰ পৰা মই নম্বৰটো ল'লোঁ। তাৰপিছত মই হাৰিয়ানালৈ ফোন লগালোঁ। লগোৱাৰ পিছত ছাৰ ইয়াৰ পৰা গ'লোঁ। যেনেকৈ আন পন্থত সকলো বস্তু লৈ, খোৱা বস্তু লৈ, টকা পইচা লৈ গৈছিলোঁ, সেই ধৰণে তালৈও লগত মই পইচা ল'লোঁ। কাৰণ মোৰ এনেকুৱা লাগিল যে পৰমাত্মাক ইয়াত মই পাই যাম। যেতিয়া মই চেণ্টাৰলৈ গ'লোঁ, তেওঁলোকক ক'লোঁ যে ভগতদেৱ, মই এতিয়া দীক্ষা ল'ব বিচাৰোঁ। দীক্ষা লোৱাৰ বাবে কি কি কৰিব লাগিব আপুনি কৈ দিয়ক। ক'লে যে একো কৰিব নালাগে, আপুনি এনেই দীক্ষা পাই যাব। মোৰ এনেকুৱা লাগিল যে মই যেতিয়া আন গুৰুৰ ওচৰলৈ গৈছিলোঁ, কিবা নহয় কিবা তাত দেখিছিলোঁ যে টকা পইচা, নতুন কাপোৰ সকলো লৈ যাব লাগিছিল। কিন্তু ইয়াত কৈছে যে এনেই হৈ যাব। তাৰপিছত ক'লোঁ যে ঠিক আছে হ'ব, মোক কিন্তু নাম লাগিব। ক'লে ঠিক আছে। তাৰ পিছদিনা ৰবিবাৰ আছিলে, 4 জুন 2017। ছাৰ আমি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আমি পতি পত্নী 2জনেই ল'লোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ কি লাভ হ'ল? ছাৰ, আটাইতকৈ ডাঙৰ কথাটো হ'ল যে মই পৰমাত্মাক বিচাৰি, মালিকক বিচাৰি যে ওলাইছিলোঁ, পৰমাত্মা কোন হয়, সকলোৰে মালিকজন কোন হয়, সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনি আৰু তেওঁৰ জ্ঞান লোৱাৰ বাবে সম্পূৰ্ণৰূপে সন্তুষ্ট হ'লোঁ। সকলোতকৈ ডাঙৰ লাভটো এইটো হ'ল, মই যে ঘূৰি ফুৰিছিলোঁ, সেয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত মই সেই স্থান পাই গ'লোঁ। মই সেই পৰমাত্মাক পাই গ'লোঁ যে সেই পৰমাত্মা কোন হয়। ছাৰ, এই লাভ হ'ল মোৰ। আৰু তাৰপিছত ছাৰ আৰ্থিক লাভ মানে ছাৰ, আগতে মইতো এনে ওকালতিৰ কাম কৰোঁ আৰু মৰ্যাদাত থাকি ভক্তিও কৰোঁ। তাৰপিছত ছাৰ ইমান পইচা মোৰ হ'বলৈ ধৰিলে পৰমাত্মা সন্ত ৰামপালদেৱৰ দয়া, যিটো মই ভাবিবই নোৱাৰোঁ। আচলতে মই পইচাৰ বাবে যোৱা নাছিলোঁ। মইতো পৰমাত্মা ঈশ্বৰ বিচাৰিহে গৈছিলোঁ যে ঈশ্বৰ কোন হয়, তেওঁক বিচাৰি। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজে ছাৰ মোক আৰ্থিক লাভ ইমান দিলে যে মই ক'ব নোৱাৰোঁ। আৰু ছাৰ, মোৰ ল'ৰাৰ যি ষ্ট'ন 6 mm কিডনীত পাথৰ হৈ গৈছিলে, ছাৰ এয়া ৰিপৰ্ট হয়, এবাৰ চাওক। ডক্টৰে কৈছিল যে বিনা অপাৰেশ্যনৰে ঠিক নহ'ব এয়া। আৰু আমি যেতিয়া নাম দীক্ষা ল'লোঁ, তেতিয়া পাহৰিয়ে গ'লোঁ। ভাবিছিলোঁ যে যেতিয়া পইচাৰ ব্যৱস্থা হ'ব অপাৰেশ্যন কৰাই ল'ম। না তাৰ কিবা বিষ হ'ল, না আন কিবা হ'ল। আজিলৈকে আমি ডক্টৰৰ ওচৰলৈকে যোৱা নাই। 2017ৰ পৰা আজিলৈকে ডক্টৰৰ তাত যোৱা নাই ছাৰ। আৰু তেনেকৈয়ে সেই ষ্ট'ন ঠিক হৈ গ'ল। এয়া লাভ হ'ল ছাৰ আমাৰ। তাৰপিছত মই ডায়েবেটিছ ৰোগত গ্ৰস্ত আছিলোঁ। যেতিয়া আন মঠ আৰু পন্থত আছিলোঁ, ডায়েবেটিছ ৰোগ আৰু বহুত ৰোগৰ বাবে মই চিন্তাত পৰিছিলোঁ। ডক্টৰে কৈছিলে আপোনাৰ যি এই ভৰিৰ যি হীৰা আছে, সেয়া লাহে লাহে শুকাই গৈ আছে। হীৰা শুকাই আছে। ডায়েবেটিছত মানুহে প্ৰায় ভৰি কাটিবলগীয়া হয়। মই ভাবিলোঁ যে মই মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত আছোঁ। তেওঁ যি কৰিব, যদি মৰিবলগীয়াও হয় মই এওঁৰ শৰণতেই মৰিম। কিন্তু আজিলৈকে ছাৰ ডায়েবেটিছৰ কাৰণে যে মোৰ ভৰি শুকাই গৈ আছিলে, জিনজিনাই আছিলে, সকলোবোৰ তেনেকৈয়ে ঠিক হৈ গ'ল ছাৰ। এয়া লাভ পালোঁ মই ছাৰ। আৰু লাভ হৈছে ছাৰ, মোৰ ছোৱালীৰ চিলেকশ্যন হোৱা নাছিলে। মোৰ ছোৱালীৰ মেডিকেলত চিলেকশ্যনো হোৱা 2 বছৰ হ'ল। এতিয়া মোৰ ছোৱালী মেডিকেল পঢ়ি আছে ছাৰ। আৰু কি লাভৰ কথা ক'ম, বহুত লাভ হৈছে ছাৰ। কিন্তু মই থুলমূলকৈ ছাৰ আপোনাক কৈছোঁ,
মালিকে দিনে দিনে সদায় নতুন নতুন কিবা নহয় কিবা এনেকুৱা লাভ দি থাকে যে আমি ভাবিবও নোৱাৰোঁ। আমি ভবাতকৈ বহুত বেছি দি আছে মালিকে আৰু দি থাকিব। ছাৰ আপুনি আনন্দ মাৰ্গৰ গুৰু বনালে, তাৰপিছত শিৱগুৰু পন্থলৈ গ'ল, তাৰপিছত আপুনি সন্ত মঠ পন্থলৈ গ'ল, তাৰপিছত আপুনি কুমাৰ স্বামীক নিজৰ গুৰু বনালে, তাৰপিছত আপুনি আশুতোষ মহাৰাজক গুৰু বনালে। কিন্তু আপুনি যে বিচাৰি আছিলে সকলোৰে ভগৱান এজন, সেই প্ৰশ্নৰ উত্তৰ আপুনি পোৱা নাছিলে। তাৰপিছত আপুনি ইছাই ধৰ্মত কনভাৰ্ট হ'ল, তাৰপিছত আপুনি মুছলমান ধৰ্মতো কনভাৰ্ট হ'ল। ছাৰ কোৱা হয় যে গুৰু সলাব নালাগে, গুৰু সলোৱাটো পাপ। আপুনি গুৰুও সলালে আৰু ধৰ্মও সলালে, আপুনি ভাল কৰিলেনে? চাওক ছাৰ, মইতো ঈশ্বৰকহে বিচাৰিছিলোঁ, ভগৱানক বিচাৰিছিলোঁ। মই সকলো ধৰ্মলৈ গ'লোঁ কিন্তু ক'তোৱে সন্তুষ্টি নাপালোঁ। ভগৱানৰ নিৰ্দিষ্ট নাম নাই। কোনোবাই ৰাম বুলি কৈছে, কোনোবাই কৃষ্ণ বুলি কৈছে, কোনোবাই কিবা কৈছে, কোনোবাই অদৃশ্য, কোনোবাই নিৰাকাৰ। মোক এনেদৰেই কৈ কৈ বুজাই ৰাখিছিলে যে পৰমাত্মা এনেকুৱা হয়, এনেকৈ ভক্তি কৰা, সকলোৱে এনেকৈ কৰে, আপুনিও কৰি থাকক, বাছ হৈ যাব, এনেকৈ কৈছিলে। কিন্তু পৰমাত্মা কোন হয় সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছতহে বেদ, পুৰাণ, গীতা, বাইবেল সকলোতেই প্ৰমাণ পালোঁ যে পৰমাত্মাৰ নাম কবীৰ হয়, কবীৰ দেৱ হয়। ছাৰ আপুনি বহুত গুৰু বনালে, বহুত পন্থও সলনি কৰিলে, ধৰ্মও সলালে, যাতে আপুনি গম পায় যে সকলোৰে মালিক এজন বুলি কোৱাজন কোন হয়। তাৰপিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে। সন্ত ৰামপালদেৱ মহাৰাজে আপোনাক ক'লে যে সকলোৰে মালিক এজন বোলাজন কবীৰ চাহেব হয়। তেন্তে ছাৰ সন্ত ৰামপালদেৱ মহাৰাজে ক'ৰ পৰা প্ৰমাণ কৰিলে যে কবীৰ চাহেবে সকলোৰে মালিক? হয়, সন্ত ৰামপালদেৱ মহাৰাজে বেদৰ দ্বাৰা প্ৰমাণ কৰালে, তাৰপিছত গীতাৰ পৰা, কোৰাণৰ পৰা। কোৰাণৰ যি চূৰা আছে 25 চূৰত ফুৰকানী আয়ত নম্বৰ 52 লিখা আছে, ফালা তুতিয়াল কাফিৰিন জিহাদম বিহীন জিহাদন কবিৰা। কবিৰেই পৰমাত্মা, কবিৰৰ বাহিৰে যিয়ে আনক পূজা কৰে সি কাফিৰ। কিন্তু ছাৰ, কবিৰক আল্লাহ বুলি আজিলৈকে মনা নাই, কেৱল পৰমাত্মা বুলি আল্লাহৰ নামহে জানে তেওঁলোকে। কোৰাণ আছে, কোৰাণত লিখাও আছে, বেদতো লিখা আছে, কিন্তু না হিন্দুৱে জানে না মুছলমানসকলে জানে নিজৰ ঈশ্বৰক। কোনোবাই কাৰোবাৰ পূজা কৰি আছে, কোনোবাই কাৰোবাৰ পূজা কৰি আছে। সকলোৰে মালিক এজন বুলি কোৱাজন কেৱল ৰামপালদেৱ মহাৰাজহে হয়। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজে চাৰিওটা ধৰ্মৰ হলি বুকছ অৰ্থাৎ প্ৰমাণিত কিতাপৰ দ্বাৰা ক'লে যে সকলোৰে মালিক এজন কবীৰ চাহেব হয় আৰু তেওঁৱে সৃষ্টিৰ ৰচয়িতা। তেন্তে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ আৰু যে দেৱী দেৱতা আছে তেওঁলোক কোন হয়? কথাটো শুদ্ধই ছাৰ। সৃষ্টিৰ ৰচয়িতা কবীৰ চাহেব হয়, যি শাস্ত্ৰত প্ৰমাণিত। আৰু এই তিনিও ব্ৰহ্মা, বিষ্ণু, শিৱ, এই তিনিওজন যি আছে তেওঁলোক মন্ত্ৰী পদত আছে। এওঁলোক মন্ত্ৰী, ঈশ্বৰ নহয়। নকলি ধৰ্মগুৰুসকলে আমাক এই তিনি গুণৰ ভক্তিত ফচাই মনুষ্য জীৱনক, অমূল্য মনুষ্য জীৱনক বৰবাদ কৰাই আছে আৰু নিজৰ নিজৰ দোকান চলাই আছে। ছাৰ, এয়া কোনো ঈশ্বৰৰ ভক্তি কৰাই থকা নাই। সকলোৱে নিজৰ নিজৰ দোকান খুলি বহি আছে। মইতো সকলো ধৰ্মৰ ওচৰলৈ গৈছিলোঁ, বহু পন্থ, বহু ধৰ্মগুৰুৰ ওচৰলৈ গৈছিলোঁ, কিন্তু তাত দেখিছিলোঁ তাত পইচাৰ পাহাৰ লাগি আছে। সকলোতে পইচা লাগে, দৰ্শনৰ বাবে 11,000, 21,000, কিন্তু ইয়াত নাম দীক্ষা লোৱাৰ বাবে 1 টকাও নালাগে ছাৰ। আৰু তেওঁ সকলো শাস্ত্ৰৰ প্ৰকৃত অৰ্থ বুজাই কয়। সন্ত ৰামপালদেৱ মহাৰাজে যে সকলোৰে মালিক কবীৰ চাহেব হয়, তেওঁৱেই সৃষ্টিৰ ৰচয়িতা। ছাৰ আপুনি এজন পঢ়া লিখা শিক্ষিত ব্যক্তি আৰু এডভকেট হয়। আপুনি বহুত গুৰু বনালে আৰু বহুত পন্থলৈও গ'ল, ধৰ্মও সলালে। সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে কোৱা হয় যে তেওঁৰ শ্ৰদ্ধালুসকল অন্ধভাৱে জড়িত। এয়া কিমান দূৰ সত্য? ছাৰ, যি অন্ধশ্ৰদ্ধাৰ কথা কৈছে, মই MA LLB কৰা এডভকেট হয়। মোৰ লগৰ এনেকুৱা বহুত বন্ধু আছে যিয়ে নিজকে বহুত জ্ঞানী বুলি কয়। যদি মই তেওঁলোকক সোধোঁ গীতাৰ বিষয়ে যে গীতা পঢ়িছেনে, তেতিয়া গম পাওঁ যে কেৱল তেওঁলোকে গীতাৰ নামহে জানে। হিন্দু ধৰ্মত যিমানবোৰ মানুহ আছে, অন্ধবিশ্বাসত ভক্তিটো আচলতে তেওঁলোকেহে কৰি আছে। প্ৰকৃত ভক্তিটো কেৱল সন্ত ৰামপালদেৱেহে কৈ আছে যে ভক্তিৰ মাৰ্গ কোনো অন্য হয় আৰু কৰাই আছে কিবা আন। ইয়াততো সমাজত পঢ়া লিখা মানুহেও নিজৰ ধৰ্মশাস্ত্ৰক খুলি চোৱা নাই। যি ধৰ্মগুৰুৱে কৈ দিয়ে তাকেই মানি লয়। ইয়াততো সন্ত ৰামপালদেৱ মহাৰাজ সকলো ধাৰ্মিক কিতাপবোৰ খুলি খুলি দেখুৱাই আছে। এটাও যদি প্ৰমাণ সেই নকলি ধৰ্মগুৰুসকলে দি দিয়ে যে সৃষ্টিৰ ৰচয়িতা অমুক ভগৱান হয়, তেতিয়াহে বুজিম। ইয়াততো সকলো গ্ৰন্থতেই প্ৰমাণ আছে।
অন্ধশ্ৰদ্ধাত জড়িত হোৱা নাই ছাৰ। আমি সকলো শাস্ত্ৰ, আমাৰ ওচৰত বেদ আছে, 4খন বেদ আছে, কোৰাণ আছে, বাইবেল আছে। মোৰ ওচৰত বহুতো পুৰাণ আছে, যেনে শ্ৰীমদ দেৱী ভাগৱত কিতাপ আছে মোৰ ওচৰত। সকলোবোৰ চাই মিলাইহে মই ইয়ালৈ আহিছোঁ। অন্ধশ্ৰদ্ধাত ইয়ালৈ অহা নাই মই। ধন্যবাদ ছাৰ। ধন্যবাদ। সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহীয়া হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে
500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528